বন্ধুসকল স্বাগতম জনাইছোঁ মই নতুন ভিডিঅ'লৈ আশা কৰিছোঁ আপোনালোক সকলোৰে খবৰ ভাল মোৰ খবৰ ভালে বাৰু বৰ্তমান মই আজি আহি পাই গ'লোহি ৰংপুৰৰ কাৰেংঘৰ যি শিৱসাগৰ জিলাৰ ভিতৰতে আছে বাৰু ব'লকচোন আপোনালোক সকলোখিনি দেখাই লৈ গৈ থাকিম ৰংপুৰৰ কাৰেংঘৰৰ বিষয়ে দুআষাৰমান জনাব চেষ্টা কৰিম যদি ভিডিঅ'টো বনাওঁতে ভুল হৈছে ভুলবিলাক শুধৰাই দিব আশা কৰিছোঁ বন্ধুসকল কাৰেংঘৰৰ ভিতৰত সোমাব হ'লে আপুনি টিকেট কৰিব লাগিব টিকেটৰ দাম মাত্ৰ 20 টকা আৰু কেছ পে'মেণ্ট নহয় টিকেটৰ দাম আপুনি অনলাইন পে' কৰিব লাগিব কেছ কৰিলে আপুনি সোমাব নোৱাৰিব অনলাইন পে' কৰিলেহে সোমাব পাৰিব বাউণ্ডৰীৰ ভিতৰত আৰু যি কি নহওক মই টিকেট কৰিলোঁ ভিতৰত সোমাওঁ আৰু কাৰেংঘৰ চাওঁ আপোনালোকো দেখাওঁ সকলোখিনি আৰু ব'লক গৈ থাকোঁ আৰু যিমান পাৰোঁ মই কিছুমান কথা জনাব চেষ্টা কৰিম যদি ভুল হয় ভুলবিলাক শুধৰাই দিব বন্ধুসকল কাৰেংঘৰৰ পৰিৱেশটো চাওকচোন কিমান সুন্দৰ হয় আৰু কাৰেংঘৰৰ সোমাওঁতে চাওক কিমান ফুল দুয়ো কাষে ফুলৰ মাজেদি আহিব লাগে আৰু ভিতৰলৈ সোমাই আহোঁতে বহুত সুন্দৰ লাগে কাৰণ সকলো ফুল ফেঞ্চিং কাটি ৰাখিছে আৰু নানান ধৰণৰ ফুল পুলি ৰুই ৰাখিছে চাওক কিমান সুন্দৰ পৰিৱেশটো সকলোৱে ভিডিঅ'টো কমেণ্ট কৰিব ভিডিঅ'টো চাই কেনেকুৱা লাগিছে বন্ধুসকল কথা এটা জানেনে বাৰু কাৰেংঘৰ বা কাৰং আহোম চাওফাসকলৰ দ্বাৰা নিৰ্মিত এটা পিৰামিড আকৃতিৰ এটা ৰাজমহল অসমৰ শিৱসাগৰ চহৰৰ পৰা প্ৰায় 15 কিলোমিটাৰ পূবৰ গড়গাঁৱত অৱস্থিত আৰু 1540 চনত স্বৰ্গদেউ শুক্লেংমুঙে এই ঘৰটো নিৰ্মাণ আৰম্ভ কৰিছিল তাৰ পাছত প্ৰমত্ত সিংহই ইয়াক ইটাৰে নিৰ্মাণ কৰে 1752 চনত কাৰেংঘৰটো বেয়াকৈ ক্ষতি হয় লগতে সেয়েহে আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই ইয়াক পুনৰ নিৰ্মাণ কৰায় বন্ধুসকল পৰিৱেশটো বহুতেই সুন্দৰ বহুতেই ঠাণ্ডা হৈ থাকে পৰিৱেশটো আৰু আহিছোঁ বহুদিনীয়া সপোন আছিল কাৰেংঘৰ অহা আৰু ৰংঘৰ কাৰেংঘৰ তলাতল শিৱদৌল সকলোখিনি চোৱা সপোন আছিলে আৰু এটাকৈ সকলোখিনি চাই আহিছোঁ আৰু আপোনালোকৰ মাজলৈ তাৰ ভিডিঅ' বনাই আনি আছোঁ আশা কৰিছোঁ মোক আৰু আগত সহায় কৰিব আপোনালোকে ছাপোৰ্ট কৰিব আৰু ব'লকচোন আৰু আগলৈ গৈ থাকোঁ ৰাইজসকল কাৰেংঘৰটোত প্ৰৱেশ কৰিবৰ বাবে 4খন দুৱাৰ আছে আৰু দুৱাৰকেইখনক সিংহ দুৱাৰ বুলি কোৱা হয় ঘৰটোৰ তলত দুমহল আৰু ওপৰত 5 মহল আছে তলৰ মহলৰ পৰা ৰংপুৰ বৰ্তমান শিৱসাগৰৰ তলাতল ঘৰলৈ আহিব পৰা প্ৰায় 16 কিলোমিটাৰ দীঘল এটা সুৰংগ আছিল এই সুৰংগটো বৰ্তমান বন্ধ কৰা হৈছে কাৰণ সুৰংগটোৰ ভিতৰত সোমালে মানুহ হেৰুৱাই যায় আৰু ওলাব নোৱাৰে সেইটো কাৰণে সুৰংগটো বন্ধ কৰি থোৱা হৈছে আৰু ভৱিষ্যতেও সুৰংগটো খোলা নহ'ব বন্ধ কৰাই হৈছে আৰু বন্ধই হৈ থাকিব আৰু বন্ধুসকল ইয়াত চাওক কিমান সুন্দৰ হয় পৰিৱেশটো ভিতৰত সোমাই গ'লোঁ বাৰু আৰু যিমান পাৰোঁ আগলৈ গৈ থাকিব চেষ্টা কৰিম যিহেতু বৰ্তমান কাৰেংঘৰত কাম চলি আছে ওপৰলৈ যোৱা এলাও বন্ধও কৰিব পাৰে নাজানো বৰ্তমান সোমাইছোঁ আৰু বন্ধুসকল ভিতৰৰ দুৱাৰকেইখন বহুত চাপৰ হয় বেছি ওখ নহয় মাত্ৰ এখন দুৱাৰেই ওখ আছে বাকী 3খন দুৱাৰ চাপৰ হয় বন্ধুসকল ভিতৰত সোমাই গ'লোঁ এতিয়া আৰু ওপৰত উঠি যাম ওপৰত গৈ ওপৰৰ পৰিৱেশটো দেখাব চেষ্টা কৰিম বা ওপৰৰ ভিউটো দেখাব চেষ্টা কৰিম যিহেতু মই চাম ওপৰত উঠি তো আপোনালোকক দেখাম সকলোখিনি যিমান পাৰোঁ আৰু গৈ থাককচোন ভিডিঅ'টো স্কিপ নকৰাকৈ চাব আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব বুলি আশা কৰিলোঁ বন্ধুসকল যিহেতু ওপৰত কাম চলি আছে এতিয়া ওপৰত উঠিব সুবিধা দিয়ে নে নিদিয়ে নাজানো বাৰু যদি ওপৰত উঠিব সুবিধা পাওঁ তেনেহ'লে ভিডিঅ'টো ওপৰৰখিনিও দেখাব চেষ্টা কৰিম
GPS signal lost. GPS signal lost. ওপৰলৈ উঠি আহিছোঁ আৰু ওপৰত যাব চেষ্টা কৰিম। মানুহসকল বৰ্তমান কাম চলি আছে, যিহেতু মই আগতে কৈছোঁ কাম চলি আছে। ওপৰলৈ 990 বৰ্ড লগোৱা হৈ আছে। আশা আছিল ওপৰলৈ উঠিম আৰু ওপৰৰ পৰিৱেশটো সকলোখিনি দেখাম বুলি, কিন্তু ওপৰলৈ উঠিব নোৱাৰিম। বাৰু ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব, আৰু ভিডিঅ'টো বনাওঁতে যদি ভুল হৈছে কিবা ভুলবিলাক শুধৰাই দিব, তেতিয়া নেক্সট ভিডিঅ' মই ভুল নকৰাকৈ ভিডিঅ' বনাই লৈ গৈ থাকিম। আৰু ছাপোৰ্ট কৰি যাব, মোৰ ভিডিঅ' ৰেগুলাৰ আপলোড কৰি থাকিম, নতুন নতুন ভিডিঅ' ৰেগুলাৰ পাব। আৰু যিমান পাৰোঁ আগলৈ গৈ থাকিম, যিহেতু ভ্ৰমণত ওলাই আহিছোঁ আপোনালোকৰ কাৰণে আৰু ভিডিঅ' লৈ আহি থাকিম। সকলোৱে ছাপোৰ্ট কৰিব, আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ আছে তেওঁলোকে মোৰ চেনেলটো আগলৈ যোৱাত সহায় কৰিব, এটা ছাবস্ক্ৰাইব কৰি লাইক কমেণ্ট কৰি আৰু শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। বাৰু আজিলৈ ইমানতে সামৰণি মাৰিছোঁ, বাই বাই। বন্ধুসকল ইমানতে ৰখিব লাগিব, কাৰণ আৰু ওপৰত উঠিব নোৱাৰোঁ, কাম চলি আছে। 990 বৰ্ড লগাই থৈছে, যদি 990 বৰ্ড পাৰ কৰি যাব চেষ্টা কৰিম, গালি দিব, যিটো ওপৰত কাম চলি আছে ন। তো আজিলৈ এইটো ভিডিঅ' ইমানতে সামৰণি দিছোঁ। বন্ধুসকল নেক্সট ভিডিঅ' আহি আছে শিৱদৌলৰ, এতিয়া যাম শিৱদৌলৰ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিম। তাৰপিছত যাম টিলিঙা মন্দিৰ। আশা কৰোঁ আপোনালোকে মোক ছাপোৰ্ট কৰি যাব, আগত সহায় কৰিব বুলি। যিসকলে মোৰ চেনেলটো নতুনকৈ আছে তেওঁলোকে মোৰ চেনেলটো আগত সহায় কৰে বুলি আশা কৰিলোঁ, ছাবস্ক্ৰাইব কৰি। বাৰু আজিলৈ সামৰণি দিছোঁ, বাই বাই।